নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ মই আপোনালোকৰ লগত আজি ইণ্ডিয়ান ৰেলৱেজৰ বিষয়ে দুটামান কথা পাতিব বিচাৰিছোঁ আৰু এই কথাখিনি মোৰ মৌলিক কথা নহয় যদিও মোৰ যেটো উপলব্ধি সেইটো মোৰ নিজৰ তথাপি অলপতে কালি এটা বৰ গুৰুত্বপূৰ্ণ ভিডিঅ কৰিছে তেওঁৰ নাম হৈছে শিৱৰাম যাদৱে এটা ইণ্ডিয়ান ৰেলৱে ভাৰতীয় ৰেলৰ বিষয়ে এটা ভিডিঅ এটা কৰিছে আৰু তাত কেতবোৰ বৰ চাঞ্চল্যকৰ আৰু চিন্তনীয় তথ্য কিছুমান আমাৰ সন্মুখত তেওঁ দাঙি ধৰিছে ভাৰতীয় ৰেলৱেটো কিয় এটা গুৰুত্বপূৰ্ণ ৰেলৱে ভাৰতীয় ৰেলৱে ভাৰতবৰ্ষত ইণ্ডিয়ান ৰেলৱে এটা অত্যন্ত গুৰুত্বপূৰ্ণ সংস্থা আপোনালোকে জানে যে ভাৰতৰ ৰেলৰ সম্পদ কিমান 12 লাখ কোটিতকৈও বেছি মনত ৰাখিব 12 লাখ কোটিতকৈ বেছি এছেট সম্পদ আৰু কিমান মানুহে কাম কৰে কিমান কৰ্মচাৰী আছে ভাৰতীয় ৰেলত 1.25 মিলিয়ন এমপ্লয়িজ অৰ্থাৎ তাক যদি আমি অসমীয়াত যদি আমি কওঁ সেইটো হ'ব প্ৰায় 12,52,000তকৈ অধিক কৰ্মচাৰী তাৰমানে তেনেহ'লে ভাৰতীয় ৰেল আমাৰ জাতিৰ কাৰণে কেনেকুৱা এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান এতিয়া এই ভাৰতীয় ৰেলত মোদী চৰকাৰে কি কৰিছে আপোনালোকে জানে মোদী চৰকাৰে কি কৰে নেহৰুক তেওঁলোকে গালি পাৰি থাকে অনবৰতে জৱাহৰলাল নেহৰুক কংগ্ৰেছক কিন্তু নেহৰুৰ দিনত যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান নেহৰুৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ দিনত বা আগৰ জাতীয় কংগ্ৰেছৰ অন্যান্য চৰকাৰো আহিছে তেওঁলোকে যিবোৰ এছেট ক্ৰিয়েট কৰিছিলে তেওঁলোকে যিবোৰ সম্পদ সৃষ্টি কৰিছিলে সেই সম্পদবোৰ তেওঁলোকে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে সেইবোৰ সম্পদ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে আৰু বিক্ৰী কাক কৰিছে সেইবোৰ বিক্ৰী কৰিছে তেওঁলোকৰ অলমোষ্ট প্ৰায় সহোদৰৰ দৰে আদানী আম্বানী এই ধৰণৰ যিবিলাক কেইটামান মুষ্টিমেয় ব্যৱসায়িক গোষ্ঠী এইবোৰ কথা মানুহে কয় যে এইবোৰ সমালোচকসকলে এইবোৰ কথা কৈয়ে থাকে কিন্তু কৈ থকা কথাবোৰ যদি সঁচা হয় তেতিয়া আমি নকৈ কি কৰিম আপোনালোকে জানেনে যে এতিয়া শেহতীয়াভাৱে কি ওলাইছে 50টা ৰেলৱে ষ্টেচন তেওঁলোকে আদানী আম্বানীক গতাই দিব এই 50টা ৰেলৱে ষ্টেচনৰ ভিতৰত কি আছে জানে সেইবিলাকৰ ভিতৰত আছে লক্ষ্ণৌ আহমেদাবাদ পাটনা জয়পুৰ অযোধ্যা আৰু গুৱাহাটী আমাৰ গুৱাহাটী ৰেলৱে ষ্টেচনটো আছে আৰু এইবিলাক গতাই দিব কি গতাই দিয়াৰ অৰ্থটো হৈছে কি ৰেল ষ্টেচনত আৰু তেওঁলোকে পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ বুলি কৈছে আৰু পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মানে হৈছে যি খৰচ কৰি আছা আজি গুৱাহাটী ৰেলৱে ষ্টেচন বা ভাৰতবৰ্ষত যিমান ৰেলৱে ষ্টেচন আছে কিমান হাজাৰ ৰেলৱে ষ্টেচন আছে এই ৰেলৱে ষ্টেচনবিলাক কোনে এই ৰেলৱে ষ্টেচনবিলাক সাজিছে আদানী আম্বানীয়ে সাজিছিল নেকি যেনেকৈ গুৱাহাটী বিমানবন্দৰটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ আদানীয়ে সাজিছিল নেকি এইটো এতিয়া সেইটো আদানীৰ সেই বিমানবন্দৰটো এতিয়া আদানীক গতাই দিয়া হৈছে আৰু তেওঁলোকে লিজত দিয়ে কিমান বছৰ 40 বছৰ 99 ইয়াৰ্ছ 99 বছৰ তুমি যদি এটা 40 বছৰ 50 বছৰ 99 বছৰ যদি লিজত দিয়া তাৰমানে কি হ'ল তেওঁলোকক দিয়া হ'ল ন আজি গুৱাহাটী ৰেলৱে ষ্টেচনটো
90 বছৰৰ কাৰণে 99 বছৰৰ কাৰণে যদি আদানীক দি দিয়ে তাৰপিছত আৰু কি থাকিল কি এইটো আদানী হেতলৈ গুচি নগ'ল জানো তাত দোকান পোহাৰ তাৰ যিবোৰ যে বস্তু যিবোৰ গুডছ যিবোৰ গুডছ ট্ৰেইন তাৰমানে মাল বস্তু যিবিলাক অনা নিয়া কৰা হয় এই গোটেইবিলাকৰ তাৰ প্ৰফিটটো তেওঁলোকে পাব অথচ ৰেলৰ খৰচটো মূল খৰচটো কি মূল খৰচটো হৈছে প্ৰথমতে ষ্টেচনটো বনোৱা তাৰপিছত ট্ৰেকত কিন্তু আদানী নাই ট্ৰেকটো কিন্তু মেইনটেইন কৰিব ট্ৰেকটো ট্ৰেকটো ঠিকে আছে নে নাই সেইটো খৰচ কিন্তু ভাৰত চৰকাৰৰ য'ত লাভটো হ'ব লাভটো তেওঁলোকক গতাই দিব আৰু এতিয়া যে ৰেলৰ লগত কিমান কি যেনেকৈ আপোনাৰ গুৱাহাটী বিমানবন্দৰটোৰ লগত তাত বহু ধৰণৰ কথা থাকে বহু ধৰণৰ ছাৰ্ভিচ থাকে সেই ছাৰ্ভিচবিলাক এতিয়া চব সেই ছাৰ্ভিচ দিয়াৰ কাৰণে তাৰ লাভটো কাৰ তাত যায় পইচাটো মূল লাভটো তাৰ আদানীৰ তাত যায় আৰু আগতে কি আছিলে আগতে সেই এমপ্লয়িজবিলাক ভাৰত চৰকাৰৰ আছিলে এতিয়া আদানীৰ তাত যোৱা মানে আদানীয়ে টপ তোমাৰ একেবাৰে আপোনাৰ যিজন টপ বছ সেইজনক বহুত টকা দৰমহা দিব কিন্তু সাধাৰণ যিবোৰ কৰ্মচাৰী আছে তেওঁলোকৰ বিলে বিপত্তি নোহোৱা হ'ব আপোনালোকে গম পায় নহয় এতিয়া এই যিবোৰ ৰিলায়েন্সৰ যিবিলাক আছে ট্ৰেন্স গোটেই গুৱাহাটীখন ট্ৰেন্সেৰে ভৰ্তি হৈ গৈছে এতিয়া ল'ৰা ছোৱালী কি দৰমহা পায় গতিকে আদানীৰো তেনেকৈ এতিয়া সেই হিচাপত আদানীৰ যিবোৰ এমপ্লয়িজ হ'ব তেওঁলোকে কি দৰমহা পাব আগৰ ৰেলৱে কৰ্মচাৰী এটাৰ তেওঁলোকে কোৱাৰ্টাৰ তেওঁলোকৰ দৰমহা তেওঁলোকৰ অন্যান্য সা সুবিধা ক'বই নালাগে এতিয়াতো তেওঁলোকে সেইবোৰ নিদিব আৰু কৰ্মচাৰী সংখ্যা কমিব গতিকে ফলস্বৰূপে কি হ'ব যে লাভটো আদানীৰ ঠিকে হ'ব কিন্তু আমাৰ সাধাৰণ মানুহৰ কিন্তু লছ হ'ব কি যে তাত আগতে ৰেলৱে চাকৰি এটাত চৰকাৰী ৰেলৰ চাকৰি এটাত দৰমহা কিমান পায় আজি ইঞ্চুৰেঞ্চ কোম্পানীৰ দৰমহা কিমান পায় আজি অসম চৰকাৰৰ চৰকাৰী চাকৰি এটাত কিমান দৰমহা ভাৰত চৰকাৰৰ চৰকাৰী চাকৰি এটাত কিমান দৰমহা আৰু তাৰ তুলনাত তেওঁলোকে কি দিব তেওঁলোকে দিব 10,000 12,000 15,000 20,000 কিন্তু চৰকাৰী চাকৰি যদি কৰি থাকিলেহেঁতেন চৰকাৰী চাকৰি হ'লহেঁতেন তেওঁলোকে এজন মানুহৰ অতি কমেও সোমোৱাৰ সময়তে তেওঁলোকে প্ৰায় 40,000 টকা 45,000 টকা তেওঁলোকে দৰমহা পায় আৰু যেতিয়া তেওঁলোকৰ চাকৰি বাঢ়ি যায় তেতিয়াতো আৰু ক'বই নালাগে এতিয়া তেওঁলোকে হৈছে কি যে তেওঁলোকৰ খাটনিটো ঠিকে খাটিব লাগিব কিন্তু সেই হিচাপে তেওঁলোকে বেতনটো নিদিয়ে আৰু এটা কথা তেওঁলোকে কৈছে বন্দে ভাৰত ট্ৰেইন এতিয়া বাকী ট্ৰেইনবিলাক যেন কোনো অৰ্থই নাই ৰাজধানী শতাব্দী এইবোৰ খুব হাই ক্লাছ ট্ৰেইন এইবোৰ খুব হাই স্পীডৰ আৰু সমগ্ৰ ভাৰতবৰ্ষখনকে মাজত যোগাযোগ সৃষ্টি কৰা এইবোৰ আগৰ পৰা আছিলে ৰাজধানী ট্ৰেইন প্ৰত্যেক ৰাজধানী মানে গুৱাহাটীৰ পৰা প্ৰত্যেকখন চহৰৰ পৰা মূল চহৰৰ পৰা ৰাজধানী দিল্লীৰ লগত যোগাযোগ শতাব্দী ট্ৰেইন কি যে মই যেতিয়া দিল্লীত আছিলোঁ তেতিয়া শতাব্দী এতিয়া ভূপাল শতাব্দী যায় চণ্ডীগড় শতাব্দী যায় জয়পুৰ শতাব্দী যায় মানে ওচৰত থকা যিমানবোৰ চহৰ লক্ষ্ণৌ শতাব্দী যায় এই ওচৰত থকা চহৰবিলাকলৈ শতাব্দী আৰু কিমান খুব ভাল ছাৰ্ভিচ খোৱা লোৱা সকলো ফালৰ পৰা এতিয়া তেওঁলোকৰ প্ৰায়ৰিটি এটাই সেইটো হৈছে কি এই যিটো বন্দে ভাৰতক গুৰুত্ব দি তেওঁলোকে বাকী যিবিলাক ট্ৰেইন আছিলে সেই ট্ৰেইনৰ গুৰুত্বটো কমাই আনিছে গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ যে তেওঁলোকে এই যে PPP বুট বুলি কয় PPP মডেল মানে হৈছে কি
পাব্লিক প্ৰাইভেট মডেল আৰু পাব্লিক প্ৰাইভেট মডেলটোত মূল কথাটো হৈছে যে তাৰ ইনভেষ্টমেণ্ট যিটো কৰিব লগা আছে তাৰ যিটো স্থাবৰ সম্পদ যিবোৰ আছে সেইবিলাক সব চৰকাৰৰ আৰু তাৰ কাৰণে যিবোৰ তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰ খৰচ যিবিলাক কৰিছিলে আন্তঃগাঁথনিবিলাক যিবোৰ খৰচ সেইবোৰ সব চৰকাৰৰ আৰু তাৰ ছাৰ্ভিচটো দি তাৰ প্ৰফিটটো লোৱা তাৰ লাভটো লোৱা হৈছে এই প্ৰাইভেট কোম্পানীৰ আৰু এটা নতুন শব্দ আমি শুনিছোঁ নতুন শব্দ এইটো শব্দটো কি মনিটাইজেশ্যন মানে কি তেওঁলোকে কৈছে যে ৰেলৱেত আপোনালোকে জানিব যে ৰেলৱেত আমাৰ অসমতে বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অজস্ৰ ৰেলৰ ভূমি সম্পত্তি আছে মাটি ৰেলৰ মাটি আগতে ক'লে হয় যে এই মাটিটো এইটো ৰেলৰ মাটি অমুকটো ৰেলৰ মাটি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত যথেষ্ট মাটি ৰেলৰ মাটি পৰি আছে হয় কেতিয়াবা চৰকাৰে এটা কামত লগাইছে ৰেলৱে ডিপাৰ্টমেণ্টত আৰু বহু ঠাইত ৰেলৰ মাটি আছে এতিয়া তেওঁলোকে এটা নতুন শ্লোগান ওলাইছে মনিটাইজেশ্যন তাৰমানে সেই মাটিটো এই প্ৰাইভেট কোম্পানীবিলাকক দিব আদানী আম্বানীক আৰু কাৰোবাক দিব দি তাৰ পৰা তেওঁলোকে পইচা অৰ্থাৎ সম্পদ মাটিটো বিক্ৰী কৰি লিজত দি 40 বছৰৰ লিজত যে 45 বছৰৰ পৰা যদি 99 বছৰলৈকে লিজত দিয়া হয় তেতিয়াহ'লে মাটিটো যোৱাৰ দৰে হ'ল নহয় আৰু সেই মাটিটোৰ ভেলুৱেশ্যন তোমালোকে কি কৰিছে গতিকে এইটো কেনেকুৱা ধৰণৰ কথা হ'ল মানে নিজৰ সম্পদ তেওঁলোকে চৰকাৰ চলাব নোৱাৰে গতিকে তেওঁলোকে এনেকুৱাকৈ চৰকাৰী সম্পত্তি প্ৰাইভেট পাৰ্টিক সস্তা দামত দি তেওঁলোকে আচলতে দুটা কাম কৰে তেওঁলোকে সদায় যে তেওঁলোকৰ লগত সম্পৰ্ক ভাল তেওঁলোকক নিৰ্বাচনৰ সময়ত পইচা দিয়ে আৰু তেওঁলোকক চৰকাৰৰ যি সম্পদ চৰকাৰৰ সম্পত্তি তোমালোকে চৰকাৰৰ সম্পত্তি গঢ়িবহে লাগে নেহৰুক গালি পাৰি থকা নেহৰুৱে গঢ়িছিল আৰু ইণ্ডিয়ান ৰেলৱে ভাৰতীয় ৰেল পৃথিৱীৰ ভিতৰতে এটা অতি বিখ্যাত সংস্থা ভাৰতীয় ৰেলত যিমান মানুহৰ কৰ্মসংস্থাপন পাইছে কোনো সংস্থাই কোনো চৰকাৰী সংস্থাই ইমান মানুহক সংস্থাপন দিব পৰা নাই এতিয়া তুমি যদি সেই ৰেলৱে ষ্টেচনবিলাক লিজত দিব ধৰিছে আদানী আম্বানীক ৰেলৰ মাটিবোৰ তেওঁলোকক দিবলৈ ধৰিছে সস্তাত তাৰমানে কি কৰা হৈছে তাৰমানে গোটেই দেশখনকে আমি যিটো কথা কয় যে দেশখন বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে এই চৰকাৰখনে দেশখন বিক্ৰী কৰিবলৈ আৰম্ভ কৰা হৈছে আৰু এনেকুৱা এটা ডাঙৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান তেওঁলোকে ব্যক্তিগত খণ্ডক তেওঁলোকে গতাই দিব ধৰিছে তে ইয়াৰ ফলাফল কিন্তু ভয়ংকৰ হ'ব দুটা হ'ব কথা এটা হৈছে এই গুৰুত্বপূৰ্ণ আমাৰ যে সম্পদ সেই সম্পদ ব্যক্তিগত খণ্ডৰ হাতলৈ গুচি যাব আৰু 2 নম্বৰ কথা হ'ব কি তাৰ যিটো কৰ্মসংস্থাপনৰ যিটো সুবিধা আছিল এই যে 12 লাখ কৰ্মী আছে 12 লাখ লোকক চাকৰি বাকৰি দিয়া হৈছে গতিকে সেইটো মুদা মৰিব আৰু এতিয়াতো তেওঁলোকে মেকানাইজ কৰিব ৰবট অন্যান্য ধৰণৰ টেকনলজি আনি এনেইতো মানুহৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰখন সংকুচিত হৈ আহিছে আৰু ব্যক্তিগত খণ্ডৰ হাতলৈ যোৱাৰ লগে লগে ই আৰু অধিক সংকুচিত হ'ব গতিকে আমাৰ যে এই যে নিবনুৱা সমস্যাৰ যিটো কথা ওলাই থাকে নহয় সেইটো আৰু বেছি ভয়াবহ হ'ব গতিকে আহিব ধৰা দিনত বা আমি তেনেকুৱা আৰু কিমান কি ভয়ংকৰ শব্দ ভয়াবহ দিনৰ কথা ভয়াবহ খবৰ পাওঁ কোনে জানে ধন্যবাদ